অৱশেষত মাকুম আৰক্ষীয়ে পেলালে স্বস্তিৰ নিশ্বাস। ধৰা পৰিল মাকুমৰ ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰটো। অকল মাকুমবাসীয়ে নহয়, মাকুম আৰক্ষীৰো নিদ্ৰা হৰণ কৰিছিল চোৰটোৱে। কেতিয়াবা মাকুমৰ ভিন্ন স্থানৰ নামঘৰ মন্দিৰক টাৰ্গেট কৰিছিল, আকৌ কেতিয়াবা টাৰ্গেট কৰিছিল মাকুমৰ ভিন্ন স্থানৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক। লক্ষাধিক টকাৰ সম্পত্তি লুটিছিল চোৰটোৱে। মোবাইল, বাচন বৰ্তনৰ বিপণী, সুৰাৰ বিপণী ইত্যাদিত চুৰ কৰি বহুতো খ্যাতি বুটলিছিল চোৰটোৱে। মাকুমবাসীৰ বিনিদ্ৰ ৰজনী কটোৱাৰ একমাত্ৰ কাৰণ হৈ পৰিছিল চোৰটো। মষ্ট ৱান্টেড চোৰক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল মাকুম আৰক্ষী। ৰব, মাকুমবাসী চোৰজনৰ গুণ গাওঁতে গাওঁতে চিনাকি কৰি দিবলৈ পাহৰিছো তেখেতক। তেখেত মাকুম 13 নং লাইনৰ নিবাসী চনু ওৰাং। তেওঁৰ দিন বেয়া আছিল। 13 নং লাইনৰ নিবাসী চনু ওৰাঙক 24 নং লাইনত দৌৰাই দৌৰাই আটক কৰিলে মাকুম আৰক্ষীয়ে। এতিয়া সময়েহে ক'ব কি আইনী ব্যৱস্থা লয় আৰক্ষীয়ে। মাকুমবাসীৰ নিদ্ৰা হৰণ কৰা মষ্ট ৱান্টেড মণ্টু ওৰাং ডাঙৰীয়াৰ বিৰুদ্ধে। মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ ৰাজ বৰুৱাৰ নেতৃত্বত যোৱা দলটিক এতিয়া শলাগ লৈছে মাকুমবাসীয়ে। আচলতে এইকেইদিন মিডিয়াত চাই আছোঁ, মানে বহুতে বহুত প্ৰশ্ন উঠাই আছে। সেই সংক্ৰান্তেহে বাইট দিবলৈ আগবাঢ়ি আহিছোঁ। মানে আমাৰ এইটো দায়িত্ব হয় যে কোনোবা এটা ক্ৰাইম হ'লে ধৰিব লাগে, আৰু সেইমতে এটা চোৰে মানে সঁচাকৈ ক'বলৈ গ'লে উপদ্ৰৱ চলাই আছিলে, কিন্তু আমি সেইমতে ইনভেষ্টিগেট কৰি আছিলোঁ। আৰু ফাইনেলি আজি আমি তাক ধৰিব যাওঁতে সি পলাবলৈ চেষ্টা কৰিছিলে যদিও তাক ধৰা হ'ল। আৰু যিখিনি মোবাইল ফোন চুৰ হৈ আছিলে, আপোনালোকে গম পায় মাৰ্কেটত চুৰ হৈ আছিলে, আৰু তাৰ লগত জড়িত মেইন মাষ্টাৰ মাইণ্ডজন আমি ধৰিলোঁ। আৰু গোটেইখিনি ষ্টলেন মোবাইল মানে ষ্টলেন প্ৰপাৰ্টিখিনি ৰিকভাৰ কৰা হৈছে। আৰু মাকুমৰ ৰাইজক আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ, কিছুমান দায়িত্ব দি আৰক্ষী অধীক্ষক মহোদয়ে পঠাইছে। গতিকে দায়িত্বখিনি পালন কৰোঁতে অকণমান দেৰি হ'ব পাৰে, তাৰ বাবে ক্ষোভিত নহ'ব, কিন্তু আমি নিজৰ কামখিনি কৰি যাম। সি একচুৱেলি যোনটো ল'ৰা আজি ধৰিছোঁ সি নিচাসক্ত হয়। সি ৰাতি ৰাতি ঘূৰি ফুৰে, তাক আমি পাইছোঁ, আগতেও পাইছোঁ, কিন্তু আমি সিমানখিনি সন্দেহৰ আওতালৈ যোৱা নাছিলোঁ যে সি এনেকুৱা কাম কৰিব পাৰে। কিন্তু যেতিয়া আমি আজি বিভিন্নজনে খবৰ দিছে আৰু এনেকৈ চ'ৰ্চ এংগেজ কৰা হৈছিলে, আৰু সেইমতে আমি গৈ তাক পাইছোঁ। যিমানখিনি চুৰি মোবাইল আছিলে এই গোটেই মোবাইলখিনি, আৰু টেবলেট চুৰি হৈছিলে টেবলেট, আৰু ইতিমধ্যে চুৰত যোনখিনি কাটাৰ ব্যৱহাৰ কৰিছিলে কাটাৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ, আৰু সেইখিনিও চিজ হৈছে। কাইলৈ তেওঁক মহামান্য আদালতলৈ ফৰৱাৰ্ড কৰা হ'ব। টকা পইচা আমি 1720 টকা পাইছোঁ, কিন্তু কমপ্লেইনতে কোৱা মতে তাত 6000 টকা আছিলে। কিন্তু তাক যেতিয়া সোধ-পোছ কৰা গৈছে, কিন্তু সি অকল 2000 টকা অনা বুলি কৈছে। গতিকে সেইটো সত্যতা এইটো নিৰূপণ কৰিবলৈ বাকী আছে, আৰু ইনভেষ্টিগেশ্যন চলি আছে। আৰু এজন ব্যক্তি আছে, আৰু সেই ব্যক্তিজনক ইতিমধ্যে এপ্ৰিহেণ্ড কৰা হৈছে। তাক এতিয়ালৈকে এৰেষ্ট কৰা হোৱা নাই। এপ্ৰিহেণ্ড আৰু এৰেষ্টৰ মাজত দুটা ডিফাৰেঞ্চ আছে। যদিহে পৰৱৰ্তী আমি তথ্য পাওঁ আৰু ইনভলভমেণ্ট পাওঁ, তেতিয়া তেওঁক এৰেষ্ট কৰিম। আৰু এটা কথা কৈ দিওঁ, মাকুমখন বহুত এটা চেঞ্চিটিভ প্লেচ হয়। গতিকে এমুঠিমান পুলিচ বা আমাৰ যিখিনি ষ্টাফ আছে গোটেইখিনিয়ে দিনে ৰাতিয়ে কষ্ট কৰি থাকে। আপোনালোকে তেওঁলোকক উৎসাহিত কৰিব। ধন্যবাদ। যে মই সেইটো কোৱা নাই যে পেট্ৰলিং মৰা নাই, মই পাৰ্চনেলি কৈছিলোঁ মই যোৱা টাইমত দেখা নাই। আৰু যিটো চুৰি বহুত দিনৰ পৰা চলি আছিলে মাকুমত, আৰু চুৰিটো বাঢ়ি আছিলে, মানে প্ৰতিদিন আমি দেখিছিলোঁ চুৰিটো বাঢ়ি আছিলে। তাৰ বিষয়ে মই কৈছিলোঁ চুৰিটো বাঢ়িছে বুলি। আৰু কালি মোৰ চুৰি হোৱাৰ পিছত যিটো মই ক'লোঁ কথাটো ঠিকেই আছে। যিটো প্ৰশাসনে যিটো 24 ঘণ্টাৰ ভিতৰত চুৰটোক ধৰি ল'লে বহুত ভাল কথা, সেইটো মই প্ৰেছ কৰিছোঁ। আৰু গোটেই ৰাজ্যে আজি এটা এক্সাম্পল পাইছে, যিটো মাকুম আৰক্ষীয়ে চুৰি বা কিবা এটা মাকুমত যদি ঘটনা হৈছে, সেইটো অতি শীঘ্ৰেই যে আটক কৰিলে চোৰটোক বা যি অপৰাধীটোক, সেইটো বহুত মানে ভাল কথা। সেইটো মই ভাল পাইছোঁ। এইটো মই মানে ক'ব বিচাৰিছোঁ যে এতিয়া আপোনাৰো নিজৰো মানে ছেফটিটো থ'ব লাগিব, আৰু অকণমান পুলিচকো লগ কৰিব লাগিব, কপাৰেট কৰিব লাগিব। কোনোবাই যদি জানে বেলেগ ক'ৰবাত চুৰ আছে বা কিবা আছে, পুলিচক অকণমান কপাৰেশ্যন কৰিব লাগিব। মই কালি ছাৰৰ লগত কথা পাতিছোঁ, বহুতখিনি কথা ক'লে মোক। মই একচুৱেলি আগতে এইবোৰ কথা নাজানিছিলোঁ, কালি এই কথাবোৰ বুজিলোঁ। বহুতে মানে কপাৰেট নকৰে, পাব্লিকো কপাৰেট নকৰে।
তো সেইবোৰ কথা মই কালি আহি জানিব পালোঁ। তো সেইখিনি মই ৰাইজকো কৈছোঁ কপাৰেট কৰক, পুলিচৰ লগত কপাৰেট কৰক। আজি ভাল লাগিলে পুলিচে যি অতি সোনকালে আপোনালোকৰ যিটো অভিযান চলাই মানে চোৰটোক ধৰি আনিলে, সেইটো বহুত প্ৰেছৰ কথা। এতিয়া শুনামতে মোৰতো টেবলেট 2টা আছিলে, 10টা মোবাইল আছিলে, কিন্তু এতিয়া শুনামতে এটা টেবলেট আৰু 3টাহে মোবাইল পাইছে। বেলেগ এতিয়া মই দেখা নাই নিজে চকুৰ পৰা কি আছে কি নাই, এতিয়া শুনিছোঁ আৰু। ব্যুৰো ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।